পণ্ডিত প্ৰভৰ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ জন্মদিৱস উপলক্ষে যোৰহাটত আৰম্ভ হোৱা বেচৰকাৰী অনুষ্ঠান সামাজিক শৈক্ষিক সাংস্কৃতিক তথা স্বাস্থ্যসেৱাৰ হেতু গঢ় লৈ উঠা বেচৰকাৰী অনুষ্ঠান সেৱা সংঘ সংবাদমেল সম্বোধন পণ্ডিত প্ৰভৰ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ জন্মদিৱসটোক পঢ়ুৱৈ দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে এই দিৱসটোক স্বীকৃতি দিয়াৰ বাবে অসম চৰকাৰলৈ এক অনুৰোধ পত্ৰ প্ৰেৰণৰ সিদ্ধান্তও গ্ৰহণ কৰিছে বুলি সংবাদমেলৰ পৰা জানিবলৈ দিয়ে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। ইমান ব্যস্ততাৰ মাজতো আমি নিমন্ত্ৰণ কৰি আপোনালোকক মাতিছোঁ আৰু আপোনালোকে নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই সংবাদ সংগ্ৰহৰ বাবে অহাৰ বাবে এই সংবাদমেলখন আপোনালোকে লোৱাবলৈ অহাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। যোৰহাটত আমি এটা বেচৰকাৰী প্ৰতিষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰতিষ্ঠানটোৰ নাম হৈছে সেৱা সংঘ বা সেৱা সংঘ। মই তাৰ সাধাৰণ সম্পাদক আৰু মই তাৰ মুখ্য সম্পাদক আৰু সম্পাদক হিচাপে আমাৰ আছে সমীৰণ দত্ত। মই চিনাকি কৰি দিছোঁ মোৰ সোঁফালে, আৰু বাওঁফালে আমাৰ সদস্যসকল বহি আছে। আৰু বিভিন্নজন, আজি বাইদেউ আমাৰ সভাপতি বাইদেউ আহিব নোৱাৰিলে, তেখেতৰ ৰিজাৰ্ভ বেংকৰ এটা ট্ৰেইনিং আছে, গতিকে তেখেত আহিব নোৱাৰিলে। পৰৱৰ্তী সময়ত নিশ্চয় আপোনালোকে তেখেতক লগ পাব। এতিয়া কথা হ'ল, ডক্টৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ যেনেধৰণেৰে আচলতে চৰ্চা হ'ব লাগিছিল ঠিক তেনেদৰে চৰ্চা হোৱা আমি দেখা পোৱা নাই। সেইকাৰণে আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে 20 জুলাই তাৰিখে আমি পঢ়ুৱৈ দিৱসটো এইবাৰ আৰম্ভ কৰিম। কিন্তু বিভিন্ন কামৰ ব্যস্ততাৰ বাবে আমাৰ সকলোৰে আৰু বৰ লৰালৰি হোৱাৰ বাবে আমি এই দিৱসটি এইবাৰ কেৱল মাত্ৰ আপোনালোকৰ জৰিয়তে আমি কেইটামান কথা উনুকিয়াব বিচাৰিছোঁ। আৰু আজিৰ পৰা এই বছৰৰ পৰা প্ৰত্যেক বছৰতে আমি বহল পৰিসৰত ডক্টৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ জন্মদিৱসটিক আমি পঢ়ুৱৈ দিৱস হিচাপে আমি উদযাপন কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু সেই মৰ্মে আমি আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এখন আমি অনুৰোধ পত্ৰ দিছোঁ। সেই অনুৰোধ পত্ৰখনত তাতো আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীগৰাকীক যে আজিৰ দিনটো যাতে চৰকাৰীভাৱে পঢ়ুৱৈ দিৱস হিচাপে ঘোষণা কৰা হয়, সেই কথাটো লৈ পেলাই আমি মুখ্যমন্ত্ৰীলৈ এখন অনুৰোধ পত্ৰ আমি প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ। আশা ৰাখিছোঁ এই পদক্ষেপে পণ্ডিতগৰাকীক নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ লগতে তেখেতৰ চৰ্চা যাতে অব্যাহত থাকে তাৰ প্ৰয়াস আমি কৰিম। ইয়াৰ লগে লগে আমি সেৱা সংঘৰ নামৰ যিটো বেচৰকাৰী প্ৰতিষ্ঠান আৰম্ভ কৰিছোঁ, ইয়াৰ কৰ্মৰ ক্ষেত্ৰখন এনেকুৱা ধৰণৰ হ'ব, অৰাজনৈতিক, বিশেষকৈ যোৰহাটৰ যিবিলাক ৰাজহুৱা যিবিলাক সম্পদ আছে, এই সম্পদবিলাকৰ সংৰক্ষণ সংবৰ্ধন এনেধৰণৰ কামৰ কাৰণে আমি আমাৰ নিজকে উৎসৰ্গিত কৰিম আমাৰ অনুষ্ঠানটিক। আৰু লগতে শৈক্ষিক, স্বাস্থ্যসেৱা সম্পৰ্কীয় আৰু সাংস্কৃতিক, গতিকে সেৱা সংঘলৈ আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ যাতে সেৱা সংঘই অসমৰ বুকুত বিভিন্ন ধৰণৰ কাম কাজ কৰি জিলিকি থাকিব পাৰে আৰু ৰাইজৰ পৰাও যাতে সমাদৰ লাভ কৰিবলগীয়া কাম কাজবিলাকত সফল কাম হয়। গতিকে এইখিনিকে আচলতে আমাৰ ক'ব লগা আছিল, আৰু আমাৰ বিশেষ ক'ব লগা নাই। মই মোৰ আৰু কিছু কথা সংক্ষেপতে ক'বৰ বাবে সম্পাদক সমীৰণ দত্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। মুখ্য সম্পাদকগৰাকীয়ে আপোনালোকক সেৱা সংঘৰ আমাৰ উদ্দেশ্য লক্ষ্যৰ বিষয়ে আপোনালোকক জনাইছে। আমি ইয়াত যিটো শিক্ষাৰ কথা কৈছোঁ, এই শিক্ষাবিলাক গতানুগতিক শিক্ষাৰ বাদে আমাৰ অগতানুগতিক শিক্ষা, যিবিলাক সাধাৰণতে শিক্ষা অনুষ্ঠানত দিয়া নহয়, তেনেধৰণৰ শিক্ষাকে আমি সামৰি ল'ব বিচাৰিছোঁ। আমি চিন্তা কৰিছোঁ যে এখন ইউনিভাৰ্চিটি আছে, কৃষি বিশ্ববিদ্যালয় আছে, আমাৰ কৃষকসকল আছে। কৃষক মূলতে এই কথাটো আমি ক'ব বিচাৰিছোঁ, কৃষি ক্ষেত্ৰৰ কথা এটা উদাহৰণ দিয়ে। বিশ্ববিদ্যালয় আৰু কৃষকৰ মাজত যিটো সমন্বয়, এই সমন্বয়টো স্থাপন কৰিবৰ কাৰণে আমি কিছুমান কৃষক বিদ্যালয় আমি কৰিম বুলি ভাবিছোঁ। এই কৃষক বিদ্যালয়ে কি কৰিব, আমাৰ কৃষকসকলক বিজ্ঞানসন্মতভাৱে খেতি কেনেধৰণে কৰিব লাগে, আমি বিশ্ববিদ্যালয়ৰ জৰিয়তে সেই কৃষক আৰু বিশ্ববিদ্যালয়, কৃষি বিশ্ববিদ্যালয় বা
আপোনাৰ সংঘ যিটো আমাৰ আছে গভৰ্ণমেণ্টৰ ব্যৱস্থা তাৰ মাজত এটা সাঁকো হিচাপে কাম কৰিবলৈ আমি ব্যৱস্থা কৰিছোঁ। তাৰ দ্বিতীয়তে আহিলে আমাৰ যিবিলাক সৰু সৰু ৰিচোৰ্চ আছে, আমাৰ যিবিলাক ৰিচোৰ্চবিলাক আমি কেনেধৰণে আমি হেৰি কৰিব পাৰোঁ, উন্নত কৰিব পাৰোঁ। উদাহৰণস্বৰূপে আমাৰ সেইদিনাখনি বিধানসভাত মীনা শইকীয়া মহোদয়ে এটা দেখাইছে যে টমেট' চচৰ কথাটো। ইয়াত আমাৰ বিলাহী যিটো উৎপাদন হয়, সেই বিলাহীটোৰ দামটো সদায় কিন্তু আমি টমেট' চচ একেটা ৰেটতে কিনি খাই আছোঁ, একেটা মূল্যত কিনি খাই আছোঁ। কিন্তু আমাৰ বিলাহীৰ দাম বা তেনেধৰণৰ বস্তুৰ দাম বহুত কমি যায়। সেই সৰু সৰু উদ্যোগবিলাক আমাৰ অনুষ্ঠানৰ জৰিয়তে আমি কৰিব পাৰোঁ নেকি, তাৰ এটা চেষ্টা কৰা হ'ব। আৰু দ্বিতীয়তে আৰু কৃষিটো যে এটা আমাৰ কৃষকৰ সন্মান, যিটো এই কৃষকৰ সন্মান আমাৰ এই সংগঠনৰ জৰিয়তে আমি অকণমান উন্নত কৰিবৰ কাৰণে চেষ্টা কৰা প্ৰয়াস কৰিছোঁ। আৰু আপোনালোকক এই ক্ষেত্ৰত সহায় সহযোগ কামনা কৰিছোঁ। আৰু ভৱিষ্যতে আমাৰ নতুন নতুন পৰিকল্পনা আহিব, সেইবিলাক সময় কৰি আপোনালোকক আমি জনাই দিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।